ओम गण गणपति नमो नमः सिद्धि विनायक नमो नमः হয় আজি গণেশ পূজা আৰু আজি সমগ্ৰ ৰাজ্যতে বিঘ্নিৰ দেৱতা গণেশ বাবাক পূজা অৰ্চনা কৰা হৈছে আৰু ঠিক একেদৰে কামৰূপ জিলাৰ অন্তৰ্গত তীৰ্থনগৰী হাজোৰ বাগদাস্থিত গণেশ মন্দিৰ তাৰিচুপা ৰাইজ গৌৰহৰ সৌজন্যত ইয়াতো পালন কৰা হৈছে গণেশ পূজা অষ্টমবাৰ্ষিক গণেশ পূজা পালন কৰা হৈছে আৰু বাবা গণেশ দেৱতাক তেওঁলোকে পূজা অৰ্চনা কৰিছে আৰু ধূপ দীপ নৈবেদ্যৰে গণেশ দেৱতাৰ শ্ৰীচৰণত পূজা অৰ্চনা কৰিছে আয়োজক সমিতি আছে যিসকল লোকৰ প্ৰচেষ্টাত আচলতে পূজা ভাগি অনুষ্ঠিত কৰা হৈছে ৰাইজ গৌৰহ আছে সকলে সমূহীয়াভাৱে ইয়াত পূজা ভাগি অনুষ্ঠিত কৰিছে আৰু যেহেতু গণেশ দেৱতা বিঘ্নিৰ দেৱতা বুলি কোৱা হয় আৰু যিকোনো শুভ কামৰ আগমুহূৰ্তত বাবা গণেশ দেৱতাক পূজা অৰ্চনা কৰা হয় আৰু এইদৰে ভগৱান গণেশৰ শ্ৰীচৰণত ভক্তপ্ৰাণ ৰাইজে ধূপ দীপ নৈবেদ্যৰে পূজা অৰ্চনা কৰিছে আৰু এক আধ্যাত্মিক কাৰ্যসূচী বুলি ক'ব লাগিব আচলতে আমি ইয়াৰ উদ্যোক্তা কমিটি আছে ৰাইজ গৌৰহ আছে আমি কথা পাতিবলৈ চেষ্টা কৰিম প্ৰথমে আপোনাৰ কাষলৈ আহিছে অকণমান ফুলমূৰ্তি আমাক পূজা পাতি বিষয়ে কওকচোন কি কাৰ্যক্ৰম হাতত লৈছে আমাৰ কাৰ্যসূচী ৰাতিপুৱা পতাকা উত্তোলন হৈছে তাৰপিছত আকৌ নগৰ কীৰ্তন হৈছে তাৰপিছত হোমপাঠ হৈছে ভোগ বিতৰণ হৈছে তাৰপিছত প্ৰসাদ বিতৰণ হৈছে আৰু সন্ধিয়া বন্তি জ্বলন আছে তাৰপিছতে আৰু 6 বজাত আমাৰ নাগাৰা নাম আছে মানে আধ্যাত্মিক কাৰ্যসূচীৰে পূজা ভাগি অনুষ্ঠিত কৰা হৈছে আপোনাৰ কাষলৈ আহিছো আমি আপুনি দুবাৰ আমাক কওকচোন এই কাৰ্যসূচীৰ বিষয়ে কি কাৰ্যক্ৰম হাতত লৈছে ভক্তৰ সমাগম কেনেকুৱা পাইছে ভক্ত মানে আমাৰ দুপৰীয়া টাইমত অগণন ভক্ত হয় আমাৰ সেই টাইমটোত অলপ আমাৰ পৰিচালনা কৰাৰ কাৰণে আমাৰ অলপ অসুবিধাই হয় লাখ লাখ ভক্ত লাখ নহয় আমাৰ ইয়াত হাজাৰ হয় আৰু ইয়াত লাখ নহয়